মানুহজনে আজি বোলে গাহৰি বইল খায়। ঘৰৰে বিলাহী কেইটামান আছিলে, সেইটো কাৰণে বোলে বইলকেই বনোৱা। এয়া ইমান ধুনীয়া লাগে এনেকৈ খাই। যদি খোৱা নাই এবাৰ খাব। মই গাহৰিখিনি ভালকৈ ধুই ল'লোঁ। মাংসখিনি ধোৱাৰ পিছতে মই কুকাৰটোতে বনাইছোঁ। তেল চেল একো দিয়া নাই। তাতে মই মাংসখিনি এনেকৈ দি দিলোঁ, নিমখ অলপমান দি। তাতে তেলটো ওলাইছেই তাৰ পৰাই, সেইখিনি তেলতে বনাম। তাৰপিছতে মই ইয়াত পিঁয়াজ আৰু বিলাহী মিহি মিহিকৈ কাটি লৈছিলোঁ, সেইখিনি দিলোঁ। আৰু এইখিনি অকণমান ভালকৈ লৰাই ল'ব। লৰাই সেই কমতে জুইটো অকণমান কমাই লৈছোঁ। তাতে দিলোঁ মই আদা, নহৰু, জলকীয়া আৰু জালুক। এইকেইটা অকণমান থেতেলিয়াই ইয়াতে লৈছোঁ। আৰু এইখিনি লৈছোঁ, মোৰ বেলেগকৈ খৰিচা নাছিলে। এইখিনি খৰিচা আচাৰ দেউতাই বনাইছিলে, দি পঠাইছিলে। তাৰে বোলো মই এচামুচ খৰিচা আচাৰৰ পৰাই অকণমান তলৰ পৰা তেল নোহোৱাকৈ এইখিনি বেছিও দিয়া নাই, দেখিছেনে? 1 চামুচ। এইখিনি যোৱা বছৰৰ খৰিচা, সেইকাৰণে অলপ তেল মানে টেঙা টেঙা ভাৱটো আছে যে, খাই বিৰাটেই ভাল লাগে। সেইখিনিও অকণমান দি দিলোঁ। দি ভালকৈ লৰাই মেলি গোটেইখিনি অলপ লৰোৱাৰ পিছত পানী বেছিও দিয়া নাই, 1 কাপমান জোখৰ পানী দিছোঁ। তাৰপিছত মাংসখিনি যিহেতু অকণমান ডাঙৰ ডাঙৰ আছিলে পিচকেইটা, সেইটো কাৰণে মই 4-5টামান হুইচেল মাৰি দিলোঁ। আৰু ইমান ধুনীয়া কোমল হৈছে আৰু খাবলৈও বিৰাট টেষ্টি হৈছিলে। এনেকৈ বনোৱা নাই যদি এবাৰ বনাই খাবচোন দেই। আজিলৈ ইমানেই।